মিছামৰাৰ সামাজিক সাংস্কৃতিক অনুষ্ঠান মিছামৰা গণনাট্য মন্দিৰৰ নতুন নিৰ্মাণ কাৰ্য শুভাৰম্ভ। এই শুভাৰম্ভৰ শিলান্যাস কৰে স্থানীয় খুমটাই বিধানসভা সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াই। আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে নাট্য মন্দিৰৰ অন্যতম প্ৰতিষ্ঠাপক ডিম্বেশ্বৰ বৰা আৰু ভূমিদাতা পৰিয়ালৰ মুকুন্দ মাধৱ দত্তই। আজি ঐতিহাসিক এই অনুষ্ঠানটোৰ বিষয়ে আমাৰ স্থানীয় আমাৰ বয়োজ্যেষ্ঠ ব্যক্তি 95 ঊৰ্ধৰ শ্ৰীযুত ডিম্বেশ্বৰ বৰাদেৱ ইয়াত আমাৰ উপস্থিত আছিলে। তেখেতে আমাৰ চাকি বন্তি প্ৰজ্বলন কৰিলে। তাৰপিছত আমাৰ ভূমিদাতা ইয়াৰে মুকুন্দ মাধৱ দত্তদেৱ তেখেত আমাৰ ইয়াত উপস্থিত আছিলে আৰু যথেষ্ট আমাৰ ইয়াৰ গণ্যমান্য ব্যক্তি আৰু নাট্য মন্দিৰৰ সমূহ কৰ্মকৰ্তা পৰা ধৰি আমাৰ বিষয়ববীয়াকে ধৰি আৰু মিছামাৰ স্থানীয় যিসকল মানুহ সম্ভৱতঃ 200ৰ ওচৰা-ওচৰি আমাৰ মানুহ ইয়াত সমবেত হৈছিলে। আৰু আজি আমি নথৈ আনন্দিত এনেকুৱা এটা অনুষ্ঠান আমি কৰিবলৈ পাই আৰু বিধায়ক মহোদয়ক আমি ইয়াত পাই আমি আজি নথৈ আনন্দিত হৈছোঁ। শ্ৰদ্ধেয় মৃণাল শইকীয়াদেৱে কৰিলে। কিমানমান বাজেটৰ এই প্ৰেক্ষাগৃহটি হ'ব? আমাৰ 1 কোটিমান টকাৰ বাজেটৰ হ'ব এইটো। আৰু বাহিৰতো আছে মিছামাৰ সহৃদয়বান ব্যক্তিসকলক যিহেতু কোনোবাই যদি কিবা দান বৰঙণি সহায় কৰে আমাৰ যোগেদি কিবা অনুৰোধ জনাম। হয়, আপোনালোকৰ যোগেদি আমি এই অনুৰোধ জনাম যে যদি আমাৰ মিছামৰাৰ কোনো সদাশয় ব্যক্তি সন্মানীয় ব্যক্তি আমাৰ বাহিৰৰ অসমৰ বাহিৰতে হওক বা অসমৰ চুকে কোণে আছে তেখেতসকলে আমাৰ এই অনুষ্ঠান ভাগলৈ কিবা এটা যদি অনুদান আগবঢ়ায় আমি নথৈ আনন্দিত হ'ম। ইয়াৰ পিছতে মিছামৰা গণনাট্য মন্দিৰত নাট্য মন্দিৰৰ জ্যেষ্ঠ সদস্য অৰুণ বিকাশ বৰুৱাই আঁতৰা এক অনুষ্ঠানত 1956 চনতে প্ৰতিষ্ঠা কৰা মিছামৰা নাট্য মন্দিৰটো আটক ধুনীয়া ৰূপত গঢ়ি তোলাৰ দিশত বক্তব্য আগবঢ়াই এই ক্ষেত্ৰত প্ৰয়োজনীয় সহযোগ আগবঢ়াব বুলি উল্লেখ কৰে। সভাত মুকুন্দ মাধৱ দত্তই নাট্য মন্দিৰৰ এক ইতিহাস উল্লেখ কৰি ইয়াক নতুনকৈ নিৰ্মাণ কৰিবলৈ লোৱা পদক্ষেপক প্ৰশংসা গ্ৰহণ কৰে আৰু এই ক্ষেত্ৰত স্থানীয় উদ্যমী বিধায়ক মৃণাল শইকীয়াই প্ৰয়োজনীয় সহযোগ আগবঢ়াব বুলি উল্লেখ কৰাত বিধায়কগৰাকীৰ উত্তৰোত্তৰ কামনা কৰে। সভাত প্ৰবীণ অভিনেতা তথা নাট্য পৰিচালক ৰূপেশ্বৰ বৰাই সামাজিক তথা সাংস্কৃতিক দিশত বিশেষ বৰঙণি থকা মিছামৰা অঞ্চলৰ ঐতিহ্যপূৰ্ণ গণনাট্য মন্দিৰৰ পুনৰ নিৰ্মাণত গুৰুত্ব প্ৰদান কৰে। সভাত দেৰগাঁৱৰ উদয়ন একাডেমীৰ অধ্যক্ষ ভাস্কৰজ্যোতি বৰাইও চমু বক্তব্য আগবঢ়াই মিছামৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ পলাশজ্যোতি দত্ত, মধ্য মিছামৰা গাঁও পঞ্চায়তৰ নৱনিৰ্বাচিত আঞ্চলিক সদস্য ৰিপুল দত্ত, স্থানীয় জ্যেষ্ঠ নাগৰিক জীৱন বৰুৱা, যতীন ফুকন, হৰেণ দত্ত, সুৰেন্দ্ৰনাথ বৰা, ৰাজীৱ বৰুৱা, নাট্য মন্দিৰৰ জ্যেষ্ঠ সদস্য সুশান্ত কুমাৰ বৰা, অশোক দত্ত, প্ৰশান্ত দত্ত আদি উপস্থিত আছিল। নাট্য মন্দিৰৰ পৰিচালন সমিতিৰ সভাপতি প্ৰসেন দত্ত আৰু সম্পাদক নীলোৎপল দত্তই উক্ত অনুষ্ঠানটিৰ সফল কৰি তোলাত সংশ্লিষ্ট সকলৰ প্ৰতি শলাগ জ্ঞাপন কৰে। দেৰগাঁৱৰ মিছামৰৰ পৰা নৱজ্যোতি ভৰালীৰ এক বিশেষ প্ৰতিবেদন, নিউজ নাও।